ওদালগুৰিৰ ছাগলীঝাৰত হাতী পোৱালিৰ কৰুণ মৃত্যু বন্যহস্তীৰ জাকৰ মাজত হোৱা যুঁজৰ বাবে মৃত্যু বুধবাৰে নিশা হাতীৰ এটা বৃহৎ জাক প্ৰৱেশ কৰিছিল ওদালগুৰিৰ সীমান্তৱৰ্তী ছাগলীঝাৰত বৃহৎ হাতীৰ জাকটোৱে তহিলং কৰিছিল কৃষিভূমি কিন্তু নিশা হাতীৰ জাকটোৰ মাজত হোৱা যুঁজৰ ফলতে মৃত্যুমুখত পৰিল এইটো হাতী পোৱালিৰ এৰাউণ্ড 8:30 to 8 মান বজাত হাতী আমাৰ ইয়াতে সোমাইছে আমাৰ গাঁৱত সোমোৱাৰ ফলত মোটামুটি 100 পৰা 150 হাতী আছিলে হাতী বহুত মানে ইয়াতে আহি নিজৰ মাজত হাইগাজিয়া হৈছে হাতী কাটাৰ হাতী তেনেকুৱাকৈ এইটো হাতী আমি মৃত্যুবৰণ কৰা বুলি গাঁৱৰ ৰাইজে ভাবিছে নুমলীগড়ত কৃষিভূমি নষ্ট কৰিছে বনৰীয়া হাতীয়ে তহিলং কৰিছে কৃষকৰ পথাৰ মৰঙী মৌজাৰ কেইবাখনো গাঁৱৰ পথাৰৰ ধান খাই তহিলং কৰিছে বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে গৰঙাজান ধলা গাঁও কাঠনি শ্যামৰায়পুৰৰ কৃষকৰ চকুৰ টোপনি সৰিছে বন্যহস্তীয়ে কৃষকৰ সমস্যাৰ প্ৰতি বন বিভাগে গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ